हेलो फ्रेंड्स ভালে আছে থাকবা লাগব আমি সকলে ভালে থাকবা লাগব আজি মোৰ এটা প্ৰথম ব্লগ আৰু মোৰ চেনেলটোত আজি প্ৰথমবাৰৰ কাৰণে এটা ব্লগ বনাব গৈ আছো গতিকে আজি আমি ক'ত ব্লগ বনাম কোনখিনি ঠাইত এটা ধুনীয়া হিষ্টৰিকেল প্লেচ আজি আপোনালোকক দিব গৈ আছো গতিকে আপোনালোকে ভিডিঅ'টো ভালকৈ চাব আমি ক'ত যাম আমি কেনেকুৱা আপোনালোক হিষ্টৰিকেল প্লেচ দেখুৱাওঁ গতিকে আহকচোন অলপ সময় জাষ্ট ৱেইট কৰিব লাগিব আপোনালোকে Can we just slow down? The only thing I'll do is lay here next to you. We need to slow down. Embrace the love we found for you and হেল্ল' ফ্ৰেণ্ডছ এতিয়া মই আপোনালোকক দেখুৱাব বিচৰা জেগাটো আহি পালোঁ আৰু সেই জেগাটো হ'ল আমাৰ কুলচি আজি এই কুলচিৰ যিটো হিষ্ট্ৰী যিটো ইয়াৰ ঐতিহ্যপূৰ্ণ এটা ইয়াৰ এটা দিশ ইয়াৰ এটা পৰিচয় আজি আপোনালোকক দিবলৈ গৈ আছোঁ আৰু লগতে ইয়াৰ যিটো ভিউ এটা আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ ইয়াৰ কুলচি নদীটো আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ আৰু ইয়াৰ মই যিটো ক'লোঁ আপোনালোকক যে আজি এই কুলচিৰ যিমানখিনি হিষ্ট্ৰী আছে মোৰ কাজিন ব্ৰাদাৰ মোৰ লগতে আহিছে সি গোটেইখিনি কৈ দিব তাৰ আগত মই আপোনালোকক এই কুলচি নদী হওক বা ইয়াৰ এটা প্লেচ যিটো ভিউ এইটো মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ এটা অতি সুন্দৰ ঠাই যাৰ নাম হৈছে কুলচি আৰু গোটেইখিনি সেউজীয়াৰে ভৰা ইয়াত মানুহৰ ছেটিছফেকশ্যন এটা সন্তুষ্টি এটা লাভ কৰিব পাৰে যান্ত্ৰিকতাৰ পৰা বহুতখিনি দূৰত আপোনালোকে ইয়াত বহুতখিনি সুখ বা মাইণ্ড ছেটিছফেকশ্যন ল'ব পাৰে আপোনালোকে এটা সুন্দৰ পৰিৱেশ য'ত আপোনালোকে আজি এই ভ্লগটোৰ জৰিয়তে পাব গতিকে আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ এই ঘৰটিৰ যিটো ইতিহাস মোৰ কাজিন ব্ৰাদাৰজনে ক'ব গোটেইখিনি গতিকে মই আপোনালোকক এবাৰ দেখুৱাব বিচাৰিছোঁ আমাৰ যিটো কুলচি নদী যিটো বিখ্যাত আমি পঢ়িছিলোঁ আমাৰ HS ছেকেণ্ড ইয়াৰত আমি ইংলিছ বুকখনত পঢ়িছিলোঁ যে কুলচি বিষয়ে হয়তো আপোনালোকে পঢ়িছিল বা এতিয়াও SS2 ষ্টুডেণ্টছখিনিয়ে পঢ়ি আছে গতিকে কি হয় কুলচি ইয়াৰ হিষ্ট্ৰী কি হয় গোটেইখিনি আপোনালোকক জনাই আছোঁ তাৰ আগত মই আপোনালোকক এটা ভিউ দেখাব বিচাৰিছোঁ এইটো হ'ল কুলচি নদী গতিকে এই নদীটো বহুতখিনি দূৰ গৈ পাই আমি যামগৈ তালৈকে আমি যামগৈ মই আপোনালোকক জাষ্ট ভিজুৱেলখিনি দেখুৱাইছোঁ এটা সুন্দৰ পৰিৱেশ পাহাৰ পৰ্বতেৰে আৱৰা এটা প্লেচ এটা ভাল লগা ঠাই গতিকে আহকচোন এয়া মোৰ লগত আহিছে মোৰ কাজিন ব্ৰাদাৰ নৱজিত কুমাৰ গতিকে মই তাক কৈ দিছোঁ যে ইয়াৰ হিষ্ট্ৰী কি বা এইটো কেতিয়া হৈছিল বা কেনেকৈ হৈছিল গোটেইখিনি মোৰ ভাতৃয়ে কৈ দিব এতিয়া গতিকে আহকচোন কি কয় আমি শুনি লওঁ নমস্কাৰ মোৰ নাম শ্ৰী নৱজ্যোতি কুমাৰ এইটো হ'ল ছয়গাঁও অঞ্চলৰ দক্ষিণ কামৰূপৰ ছয়গাঁও অঞ্চলত অৱস্থিত কুলসী ঠাইৰ এটা ঐতিহাসিক বাংলো এই বাংলোটো সাধাৰণতে যিখিনি ফৰেষ্টাৰ আছিল ব্ৰিটিছৰ দিনৰ ফৰেষ্টাৰসকলে এই বাংলোটোতে থাকি যিখিনি আমাৰ গছ গছনি সেই সকলোসমূহ ইয়াৰ পৰাই তেওঁলোকে সুৰক্ষা দিছিল অৰণ্যৰ সুৰক্ষা দিছিল প্ৰকৃতিক সুৰক্ষা দিছিল আৰু এই বাংলোটোত বিশেষকৈ যিহেতু এই বাংলোটোৰ কথা আমাৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ পাঠ্যপুথিখনত অন্তৰ্গত জন ৰন্ত্ৰী যাৰ নামেৰে এই বাংলোটো বিশেষকৈ ফেমাছ জন ৰন্ত্ৰী হ'ল ইংৰাজ এজন ফৰেষ্টাৰ তেখেতে ব্ৰহ্মপুত্ৰত ওচৰত তেখেতৰ ঘৰ আছিল যদিও তেখেতে কৰ্মসূত্ৰে বেছিভাগ এইটো বাংলোত থাকিছিল কাৰণ তেখেতৰ দুটা বাংলো আছিল কৰ্মসূত্ৰে থকা এটা হৈছে চান্দুবি ৰাজাপাৰা আৰু এটা হ'ল এইটো বাংলো চান্দুবি ৰাজাপাৰা বাংলোটোত যিহেতু বাদুলিৰ সংখ্যা অলপ বেছি আৰু বাদুলিয়ে আমনি কৰে থাকিবলৈ গতিকে জন ৰন্ত্ৰী বেছিভাগ সময় এইটো বাংলোতে থাকিছিল
বাংলোটোৰ উত্তৰ দিশত আছে ইয়াতে ব্ৰিটিছৰ জন ৰন্ট্ৰি যেতিয়া আছিল জন ৰন্ট্ৰিৰ আগৰ যিজন ফৰেষ্টাৰ আছিল সেই ফৰেষ্টাৰজনৰ সমাধিক্ষেত্ৰ এই বাংলোটোৰ উত্তৰ দিশতে আছে অ'কে অ'কে মই আপোনালোকক দেখুৱাই দিছোঁ যিটো সমাধিক্ষেত্ৰ মোৰ ভাতৃ যিটো ক'লে সমাধিক্ষেত্ৰ মইতো আপোনালোকক দেখুৱাব বিচাৰিছোঁ এই সমাধিক্ষেত্ৰটো হৈছে জন ৰন্ট্ৰিৰ আগত যিজন ফৰেষ্টাৰ আছিল তেখেতৰ সমাধিক্ষেত্ৰ আৰু এই সমাধিক্ষেত্ৰটো হৈছে ঠিক বাংলোটোৰ উত্তৰ দিশত এয়া মই আপোনালোকক সমাধিক্ষেত্ৰটো দেখুৱালোঁ আৰু এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকক ক'বলৈ পাহৰি গৈছিলোঁ কুলচি নদী বিখ্যাত আমাৰ যিটো শিহুৰ কাৰণে কুলচি নদী বিখ্যাত যদিও এতিয়া আমি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ পিছত হয়তো কেতিয়াবা আপোনালোকক দেখুৱাম গতিকে যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ভেৰি মাছ আকৌ এই যদি কুলচি নৈখনৰ যদি বিষয়ে বিতংভাৱে জানিব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰিব মই ধুনীয়াকৈ আপোনালোকক কৈ দিম গতিকে ধন্যবাদ সকলোৱে ভালে থাকক আৰু ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব যাতে মই আগলৈ আপোনালোকক বিভিন্ন ঠাই বিভিন্ন জেগা আপোনালোকক দেখুৱাই থাকিব পাৰোঁ ঠিক আছে ধন্যবাদ সকলোকে বাই ধন্যবাদ